নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু আজি তোমালোকৰ লগত আমি আলোচনা কৰিবলৈ লৈছো সপ্তম শ্ৰেণীৰ এটা পাঠ পৰিমেয় সংখ্যা পৰিমেয় সংখ্যাৰ পৰিচয় আজি আমি খণ্ডটিত আলোচনা কৰিম তাৰ আগতে মই জানিব বিচাৰিছো যে তোমালোকে ইয়াৰ আগৰ শ্ৰেণীবোৰত বা ইয়াৰ আগৰ পাঠবোৰত আমাৰ ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আদি সংখ্যাৰ বিভিন্ন পৰিয়ালৰ বিষয়ে পঢ়ি আহিছা আজি আমি পঢ়িবলৈ লৈছো পৰিমেয় সংখ্যা কিন্তু পৰিমেয় সংখ্যা পঢ়াৰ আগতে আমি আমাৰ আগৰ সংখ্যাবোৰৰ বিষয়ে অকমান আলোচনা কৰি লওঁ আহা পৰিমেয় সংখ্যা জনাৰ আগতে আমি প্ৰথমে আহিছো আমাৰ সংখ্যাবোৰ আৰু কিছুমান সংখ্যা যেনেকৈ 1 2 3 4 5 এই সংখ্যাবোৰক কি বুলি কোৱা হয় সকলোৱে আমি জানো স্বাভাৱিক সংখ্যা আৰু এই স্বাভাৱিক সংখ্যা আমি ইংলিছত ন্যাচাৰেল নাম্বাৰ বুলি কওঁ স্বাভাৱিক সংখ্যাবোৰৰ লগত যদি আমি এটা শূন্য লগ লগাই দিওঁ তেনেহলে সংখ্যাৰ এই পৰিয়ালটোক আমি কি বুলি কম হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যাৰ পৰিয়াল শূন্য আৰু স্বাভাৱিক সংখ্যাবোৰ লৈ আমাৰ পূৰ্ণ সংখ্যা হয় তোমালোকে সকলোৱে জানা এতিয়া আমাৰ যি ধৰণে 1 2 3 4 5 এনেকুৱা নম্বৰবোৰ আছে ঠিক তিনি ধৰণে আমি -1 -2 -3 -4 -5 এনেকুৱা ধৰণৰ সংখ্যাবোৰো পাওঁ এইবোৰক কওঁ আমি ঋণাত্মক সংখ্যা বা নিগেটিভ নাম্বাৰছ এই ধনাত্মক সংখ্যা শূন্য আৰু ঋণাত্মক সংখ্যা এই গোটেই সংখ্যাবোৰ লগ হয় যেটো পৰিয়াল গঠন হয় সেইটোকে আমি কি বুলি কওঁ অখণ্ড সংখ্যা বা ইন্টিজাৰ্স বুলি কওঁ আমি ইংলিছত আমি ইন্টিজাৰ্স বুলি কওঁ বা আমি অখণ্ড সংখ্যা বুলি কওঁ এতিয়ালৈকে আমি ইমানখিনি সংখ্যাই পঢ়ি আহিছো নহয় জানো এইবাৰ আমি আগবাঢ়িছো আন এটা সংখ্যাৰ পৰিয়াললৈ সেইটো হৈছে পৰিমেয় সংখ্যা আহা আমি পৰিমেয় সংখ্যা কাক কৈ চাওঁ যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰা হয় বা প্ৰকাশ কৰিব পাৰি য'ত p q দুটা অখণ্ড সংখ্যা আৰু এটা শৰ্ত আছে য'ত q is not equal to 0 তেনে সংখ্যাবিলাকক আমি কি বুলি কম পৰিমেয় সংখ্যা অকমান তোমালোকে মনত ৰাখিবা আৰু প্ৰয়োজন হলে তোমালোকে এইটো নোট কৰি ল'ব পাৰা মই পুনৰবাৰ তোমালোকক কৈ দিছো পৰিমেয় সংখ্যাৰ পৰিয়ালত আমি এনেকুৱা কিছুমান সংখ্যাক আমি লওঁ যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো য'ত p আৰু q প্ৰত্যেকটোৱে একোটা অখণ্ড সংখ্যা য'ত qৰ মানটো কিন্তু কেতিয়াও শূন্য হ'ব নোৱাৰে তেনে ধৰণৰ সংখ্যাবোৰক আমি পৰিমেয় সংখ্যা বুলি কওঁ পৰিমেয় সংখ্যাৰ কিছু উদাহৰণ ইয়াতে দিয়া আছে অকমান চোৱা 4/6 -3/2 7/-3 -4/-10 0/3 5/1 -2/1 এই সংখ্যাবোৰে হ'ল পৰিমেয় সংখ্যা সংখ্যাবোৰলৈ অকমান মন কৰা ইয়াৰ প্ৰতিটো সংখ্যাতে p/q আকাৰত আমি ইহঁতক দেখা পাওঁ য'ত p আৰু q প্ৰত্যেকটোৱে একোটা অখণ্ড সংখ্যা আৰু ইয়াৰ কোনোটোতে কিন্তু qৰ মানটো শূন্য হোৱা নাই গতিকে আটাইকেইটা শৰ্ত সাপেক্ষে এনেকুৱা ধৰণৰ সংখ্যাবোৰক আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম এতিয়া আমি আগবাঢ়িছো পৰিমেয় সংখ্যাৰ বিষয়ে জানিবলগীয়া আৰু কিছু কথা প্ৰথম শৰ্তটো হ'ল আমাৰ যিকোনো অখণ্ড সংখ্যাকে পৰিমেয় সংখ্যাৰ ৰূপত লিখিব পাৰি অখণ্ড সংখ্যা অৰ্থাৎ ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা বা আমাৰ শূন্য এই গোটেইবোৰকে আমি পৰিমেয় সংখ্যা অৰ্থাৎ p/q আকাৰত প্ৰকাশ কৰিব পাৰো কেনেকৈ কৰিব পাৰো চাওঁ আহা ইয়াতে আমি দেখিছো শূন্য শূন্যক আমি 0/1 অখণ্ড সংখ্যাবোৰৰ তলত আমাটা 1 থাকে গতিকে আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো 1 কো পাৰো 2 কো পাৰো আৰু -3 নিগেটিভ নাম্বাৰ বা ঋণাত্মক সংখ্যা -3 কো আমি -3/1 বুলি প্ৰকাশ কৰিব পাৰো এটো ৰূপটো আমি প্ৰকাশ কৰিব পাৰো নহয় জানো গতিকে আমি এটা এইখিনিৰ পৰা আমি এটা সিদ্ধান্তলৈ আহিব পাৰো যে সকলো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা এই কথাটো অকমান তোমালোকে মনত ৰাখিবা যে সকলো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যাৰ অন্তৰ্গত হয় নিশ্চয় ধৰিব পাৰিছা এবাৰ আমি গৈছো পিছলে
ইতিমধ্যে আমি দেখিছো যে সকলো ভগ্নাংশই পৰিমেয় ৰূপত থাকে এটা ভগ্নাংশলে মন কৰাচোন যিকোনো এটা ভগ্নাংশ তুমি ক'ব পাৰা যেনেকে আমি যদি এটা ভগ্নাংশ লওঁ 5/2 এই ভগ্নাংশটো অকমান চোৱা ইয়াতে 5/2 ইয়াতে p আৰু q ৰ মানটো দুয়োটাই অখণ্ড সংখ্যা ইয়াতে q is not equal to 0 গতিকে এই ভগ্নাংশটো পৰিমেয় সংখ্যাত আছেনে নিশ্চয় আছে ঠিক তেনেধৰণে ইয়াতে আৰু বহুত উদাহৰণ দিয়া আছে যেনেকে 1/2 3/2 2 and 3/4 আমি অসমীয়া দুই সমস্ত 4 ভাগৰ 3 বুলিও কওঁ যেটোক আমাৰ অপ্ৰকৃত ভগ্নাংশত যদি নিয়া হয় 11/4 আৰু 9/11 এনেকুৱা ধৰণৰ প্ৰত্যেকটো ভগ্নাংশ আমি দেখিছো ইয়াতে প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ আছে আৰু প্ৰত্যেকটো ভগ্নাংশই কি কৰিছো আমি পৰিমেয় ৰূপত নিব পাৰো গতিকে আমি এটা সিদ্ধান্তলৈ আহিব পাৰো নহয় জানো সিদ্ধান্তটো কি হয় যে সকলো ভগ্নাংশই পৰিমেয় সংখ্যা হয় এই কথাটো অকমান তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এবাৰ আমি আগবাঢ়িছো দশমিক ভগ্নাংশ এটা লোৱা হল ধৰা হল 0.5 তেন্তে ইয়াৰ সাধাৰণ ভগ্নাংশৰ ৰূপত আমি কেনেকৈ লিখিম 0.5 অৰ্থাৎ আমি 5ৰ তলত কি কৰিব পাৰো 5ৰ তলত আমি এটা 10 বহাই দিব পাৰো মানে 10 ভাগৰ 5 যাৰ মানটো আমি কি পাওঁ 0.5 বা 0.5 পাওঁ যেটো এটা পৰিমেয় সংখ্যা গতিকে আমি যদি অন কিছুমান এনেকুৱা দশমিকৰ সংখ্যা লওঁ তেনেহলে আমি পৰিমেয় আকাৰত আনিব পাৰিম সেই কাৰণে আমি এটা কি সিদ্ধান্তলৈ আহিব পাৰো যে দশমিক সংখ্যাবোৰো একোটা পৰিমেয় সংখ্যা এইটো এটা মনত ৰাখিবলগীয়া আমাৰ কথা নহয় জানো ঠিক আছে বাৰু এবাৰ আমি আহিছো সমতুল্য পৰিমেয় সংখ্যা সমতুল্য ইকুইভ্যালেন্ট ৰেশনাল নাম্বাৰ সমতুল্য পৰিমেয় সংখ্যা কাক কয় পৰিমেয় সংখ্যা যদি দুটা থাকে যাক আমি তুলনা কৰিব পাৰো আৰু যাৰ তুলনাবোৰ সমান সমান হয় তেনেকুৱা ধৰণৰ সংখ্যাবোৰক আমি সমতুল্য পৰিমেয় সংখ্যা বুলি ক'ব পাৰো ইয়াতে আমি কি লিখিছে চাই লওঁ পৰিমেয় সংখ্যাৰ লব আৰু হৰক একে অশূন্য সংখ্যাৰে পূৰণ বা হৰণ কৰিলে পৰিমেয় সংখ্যাটোৰ মান একে থাকে ইয়াতে কিছু উদাহৰণ দিয়া আছে যেনেকে -2/3 এই দুটা সংখ্যাকে কি কৰিছে -2/3 ইয়াৰ হৰটোকো 2 ৰে পূৰণ কৰিছে আৰু লবটোকো 2 ৰে পূৰণ কৰিছে কৰোতে আমি কি মান পাইছো -4/6 একে ধৰণে 12/15 12 আৰু 15 দুটাকে 3 ৰে হৰণ কৰা হৈছে হৰকো 3 ৰে হৰণ কৰিছো আৰু লবকো 3 ৰে হৰণ কৰিছো আৰু আমি ৰিজাল্টটো কি পাইছো 4/5 এই এনেকুৱা ধৰণৰ সংখ্যাবিলাক য'ত -2/3 আৰু যেটো -4/6 পাইছো এই দুটা কি হয় আমাৰ সমতুল্য পৰিমেয় সংখ্যা বুলি ক'ব পাৰো একে ধৰণে 12/15 or যেটো আমি পাইছো 4/5 এই 12/15 or 4/5 কো সমতুল্য পৰিমেয় সংখ্যা বুলি ক'ব পাৰো নিশ্চয় তোমালোকে কথাটো বুজি পাইছা নহয় জানো এবাৰ আমি আগবাঢ়িছো ধনাত্মক আৰু ঋণাত্মক পৰিমেয় সংখ্যা এটা সংখ্যা কেতিয়া ধনাত্মক পৰিমেয় সংখ্যা বুলি কম আৰু ঋণাত্মক পৰিমেয় সংখ্যা বুলি আমি কি শৰ্ত সাপেক্ষে কম চাও আহা এটা পৰিমেয় সংখ্যা ধনাত্মক হ'ব যদি অকমান তোমালোকে এটো মন কৰিবা p আৰু q উভয়ে যদি ধনাত্মক হয় অথবা উভয়ে যদি ঋণাত্মক হয় তেতিয়া সেই পৰিমেয় সংখ্যাটো কি সংখ্যা বুলি কোৱা হ'ব ধনাত্মক পৰিমেয় সংখ্যা আমি অকমান এটো উদাহৰণ সহ চাও নহয় জানো এতিয়া আমি দুটা সংখ্যা ললো যেটো আমাৰ p/q ফৰ্মত আছে ধৰি লৈছো সংখ্যা কেইটা আমাৰ 7/2 ইয়াত আমি দেখিবলৈ পাইছো যে 7 টো এটা ধনাত্মক সংখ্যা আৰু 2 টো এটা ধনাত্মক সংখ্যা এনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি কি বুলি কম ধনাত্মক পৰিমেয় সংখ্যা লগতে যদি আমি এটা সংখ্যা এটা লওঁ p/q যেটো দুটা ক্ষেত্ৰতে দুটাই নেগেটিভ নাম্বাৰ যেনেকে -5/-3 ইয়াতে কিন্তু -5 টো এটা নেগেটিভ নাম্বাৰ -3 টো এটা নেগেটিভ নাম্বাৰ কিন্তু যদি আমি অকমান চাও -5/-3 আৰু দুইকে যদি আমি -1 এৰে পূৰণ কৰি দিও অকমান তোমালোকে চাবা
-1 এৰে যদি পূৰণ কৰি দিওঁ তেনেহলে কি হ'ব -5 into -1 হ'ব 5 আৰু -3 into -1 হ'ব 3 অৰ্থাৎ আমি এটা ধনাত্মক ৰূপে পালো নে নাই সেই কাৰণে কৈছে এটা পৰিমেয় সংখ্যাৰ যদি দুয়োটাই ধনাত্মক অথবা দুয়োটা ঋণাত্মক হয় তেনেহলে সেই সংখ্যাটোক আমি কি বুলি কম ধনাত্মক পৰিমেয় সংখ্যা এতিয়া আমি আগবাঢ়ো ঋণাত্মক পৰিমেয় সংখ্যা কোনটো হ'ব ঋণাত্মক পৰিমেয় সংখ্যা হ'ব যেতিয়া p/q আকাৰটোত ঋণাত্মক হ'ব যদি অখণ্ড সংখ্যা p আৰু q পৰস্পৰ বিপৰীত চিহ্নযুক্ত হয় অকমান মন কৰিবা কথাটো পৰস্পৰ বিপৰীত চিহ্নযুক্ত তাৰ অৰ্থটো হ'ল যদি p টো ধনাত্মক হয় q টো কি হ'ব ঋণাত্মক আৰু যদি q টো ধনাত্মক হয় তেনেহলে p টো কি হ'ব ঋণাত্মক নহয় জানো গতিকে আমি এটা উদাহৰণ চাই লওঁ এতিয়া কৈছে ঋণাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত p/qৰ মানটো কেনেকুৱা হ'ব লাগিব যদি এইটো 5 হয় তেনেহলে এইটো হ'ব -3 অথবা কেনেকুৱা হ'ব লাগিব অথবা যদি এইটো -5 হয় তেনেহলে এইটো হ'ব 3 এইটো হ'ল আমাৰ ঋণাত্মক পৰিমেয় সংখ্যা নহয় জানো এতিয়া ইয়াতে কিছু উদাহৰণ দিয়া আছে যেনেকৈ -3 ক্ষেত্ৰত কি হৈছে আমি কি ধৰণে লিখিব পাৰো -3/1 বা 3 বা -1 এইটো এটা ঋণাত্মক পৰিমেয় সংখ্যা আনহাতে 5 1/5 বা -5 বা divided by -1 গতিকে এইটো এটা ধনাত্মক পৰিমেয় সংখ্যা এতিয়া আমি ইমানখিনিলে ধনাত্মক আৰু ঋণাত্মক পৰিমেয় সংখ্যা কাক কয় কিছু উদাহৰণৰ সহায়ত বুজি পালো নহয় জানো ঠিক আছে এতিয়া আমি আগবাঢ়িছো ইয়াতে কিছু দৰকাৰী কথা আছে তোমালোকে যদি বিচাৰা এইখিনি নোট কৰি ল'ব পাৰিবা ধনাত্মক অখণ্ড সংখ্যাবোৰ ধনাত্মক পৰিমেয় সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰ কি হৈ যায় ঋণাত্মক পৰিমেয় সংখ্যা হয় ইয়াতে কিছু দৰকাৰী কথা আছে তোমালোকে অকমান যদি বিচাৰা নোট কৰিব পাৰিবা ইয়াতে কি দিছে চোৱা ধনাত্মক অখণ্ড সংখ্যাবোৰ ধনাত্মক পৰিমেয় হয় আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বুলি কোৱা হয় দ্বিতীয়টো কৈছে এইটো প্ৰথমটো আছিলে দ্বিতীয়টো আছে একেদৰে পৰিমেয় সংখ্যা হিচাপে 0 ধনাত্মকো নহয় ঋণাত্মকো নহয় অকমান অখণ্ড সংখ্যালে মনত পেলোৱা আমি সংখ্যা ৰেখাডালৰ সোঁফালে যি ধৰণে ধনাত্মক সংখ্যা পাইছিলো আৰু বাওঁ পিনে পাইছিলো আমি ঋণাত্মক সংখ্যা আৰু মাজত আছিলে শূন্যটো তেতিয়া আমি কৈছিলো যে শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয় ঠিক একে ধৰণে ইয়াতো আমি দেখিবলৈ পাইছো যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত শূন্যটো ধনাত্মক পৰিমেয় সংখ্যা বুলিও ধৰা নহয় আৰু ঋণাত্মক পৰিমেয় সংখ্যা বুলিও ধৰা নহয় এইবাৰ আহিছো আমি প্ৰামাণিক বা আদৰ্শ ঠাঁচত পৰিমেয় সংখ্যা অকমান মন কৰিবা এটা পৰিমেয় সংখ্যা p/q আদৰ্শ বা প্ৰামাণিক ঠাঁচত থকা সংখ্যা বুলি কোৱা হ'ব কেতিয়া কোৱা হ'ব p ধনাত্মক বা ঋণাত্মক যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে কিন্তু q ধনাত্মক অখণ্ড সংখ্যাহে হ'ব লাগিব p টো ধনাত্মক অথবা ঋণাত্মক হ'ব পাৰে কিন্তু q টো সদায় ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব এইটো 1 নম্বৰ শৰ্ত আৰু 2 নম্বৰ শৰ্তটো অকমান চোৱা p আৰু qৰ মান 1ৰ বাহিৰে আন সাধাৰণ উৎপাদক একো থাকিব নালাগিব যদি তেনেকুৱা ধৰণৰ আমি এটা পৰিমেয় সংখ্যাৰ ৰূপ এটা পাওঁ তেনেহলে আমি তাক কি বুলি কম প্ৰামাণিক বা আদৰ্শ ঠাঁচত থকা পৰিমেয় সংখ্যা আমি চাও কিছু সংখ্যাৰ উদাহৰণ ইয়াতে দিয়া আছে 4/8 এই সংখ্যাটোৰ 4/8ৰ প্ৰামাণিক ঠাঁচটো কি বুলি কৈছে 1/2 কি ধৰণে পাইছে আমি চাও 4/8ক দুয়োটাকে হৰ আৰু লগ দুয়োটাকে কি কৰিছে 4ৰে হৰণ কৰি দিয়া হৈছে আৰু তেতিয়া আমাৰ ৰিজাল্টটো কি ওলাইছে 1/2 ইয়াতে 1 আৰু 2 একমাত্ৰ সংখ্যা যাৰ একেই মাত্ৰ সাধাৰণ উৎপাদক তাৰ বাহিৰে আৰু অন্য সাধাৰণ উৎপাদক নাই ঠিক একে ধৰণে -12/20 প্ৰামাণিক ঠাঁচটো কি হ'ব -3/5 ইয়াতে কি কৰিছে -12/20 4ৰে ডিভাইড কৰিছে দুয়োটাকে
আৰু আমি কি পাওঁ -3/5 পাইছো এইটো হ'ল প্ৰামাণিক ঠাঁচ বা প্ৰামাণিক ৰূপত থকা পৰিমেয় সংখ্যা এতিয়া কিছু উদাহৰণ আমি কৰো আহা প্ৰামাণিক ৰূপত প্ৰকাশ কৰা প্ৰথমে সংখ্যাটো চোৱা -15/21 আমি প্ৰথমে অকমান সৰু লঘিষ্ঠ আকাৰলৈ লৈ যাওঁ আৰু অকমান চোৱাচোন সংখ্যা দুটাক 15 আৰু 21ক কি একে সংখ্যাৰে বা দুটাকে একেলগে হৰণ যোৱা সংখ্যাটো কি হ'ব আমি চাওঁ আহা আমি যদি চাওঁ ইয়াতে আমি পাম -15 divided by 3 আমি 3ৰে হৰণ দিব পাৰো আৰু 21কো আমি 3ৰে হৰণ দিব পাৰো কিমান পাম তোমালোকে ক'ব পাৰিবানে 15ক যদি আমি 3ৰে হৰণ দিওঁ তেনেহলে আমি পাম -5 আৰু 21ক যদি আমি 3ৰে ডিভাইড কৰো তেনেহলে আমি পাম 7 গতিকে এতিয়া চোৱা 5 আৰু 7 এই দুটা সংখ্যাই মৌলিক সংখ্যা আৰু এই দুটা সংখ্যাৰ ক্ষেত্ৰতে p/q দুটা সংখ্যাৰ ক্ষেত্ৰতে আমাৰ কি হ'ব একৰ বাহিৰে সাধাৰণ উৎপাদক একো নাই গতিকে -15/21ৰ প্ৰামাণিক ৰূপটো কি হ'ব এইটো হ'ব -5/7 আৰু এটা আমি চাইছো প্ৰামাণিক ৰূপত প্ৰকাশ কৰা 20/-65 এইটোকো আমি লঘিষ্ঠ আকাৰলৈ নিব লাগিব কাৰণ দুটাৰে যেহেতু আমি সাধাৰণ উৎপাদক এক থকাকে কৰিব লাগিব কিন্তু তাৰ লগতে আৰু এটা কথা আছে অকমান মন কৰা ইয়াতে হৰৰ যিটো সংখ্যা আছে অৰ্থাৎ -65 এইটো এটা নিগেটিভ নাম্বাৰ বা ঋণাত্মক সংখ্যা হৈ আছে আৰু প্ৰামাণিক ঠাঁচত আমি এটা চৰ্ত পাইছিলো যে কিউৰ মান কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে আমি এই ঋণাত্মক সংখ্যাটোক ধনাত্মক সংখ্যালৈ পৰিৱৰ্তন কৰিব লাগিব কি ধৰণে কৰিম চাওঁ আহা ইয়াতেও আমি কৰিলো 20 divided by 65 এতিয়া আমি দুটা সংখ্যাকে এনেকুৱা এটা সংখ্যাৰে আমি হৰণ কৰিম যাত আমি প্ৰথমে এই ঋণাত্মক সংখ্যাটোক আমি ধনাত্মক সংখ্যালৈ নিব লাগিব আৰু দুটা সংখ্যা যদি আমি চাওঁ একক স্থানৰ অংক কেইটা কি দেখিছো 0 আৰু 5 গতিকে আমি সকলোৱে ক'ব পাৰো বিভাজ্যতাৰ সূত্ৰ অনুসৰি এই দুটা সংখ্যাকে কোনটো সংখ্যাৰে হৰণ কৰিব পাৰিম 5ৰে হৰণ কৰিব পাৰিম আৰু যেহেতু মাইনাস চিনটো আমি আঁতৰাব লাগিব গতিকে আমি -5ৰে দুটাকে আমি হৰণ কৰি দিম আৰু আমি ৰিজাল্টটো কি পাম 65ক যদি আমি -5ৰে হৰণ কৰো তেনেহলে কিমান পাম ক'ব পাৰিবানে নিশ্চয় তোমালোকে ক'ব পাৰিবা আমি 13 পাম আৰু 20ক যদি -5ৰে হৰণ কৰো তেনেহলে আমি পাম -4 অৰ্থাৎ 20/-65ৰ প্ৰামাণিক ৰূপটো কি হ'ব -4/13 একেবাৰে সহজ নহয় জানো আমি আগবাঢ়িছো পিছৰটোলে প্ৰামাণিক ঠাঁচলৈ নিয়া 6/11 এই অংকটোত অকমান মন কৰা তোমালোকে p আৰু qৰ যিটো মান দিয়া আছে ইয়াতে কিন্তু দুটা সংখ্যাৰে সাধাৰণ উৎপাদক একৰ বাহিৰে একোৱেই নাই কিন্তু ইয়াতে qৰ মানটো কি কৰা আছে নিগেটিভ অৰ্থাৎ ঋণাত্মক হৈ আছে এইটোক আমি ধনাত্মক কৰিবই লাগিব নহয় জানো গতিকে আহা আমি কি ধৰণে কৰিম 6 - 11 divided by -1 আৰু এপিনেও আমি -1 কৰি দিলো এতিয়া আমি কি পাইছো এপিনে আমি পাম 11 আৰু ওপৰত আমি পাম -6 অৰ্থাৎ 6/-11ৰ প্ৰামাণিক ঠাঁচটো কি হ'ব -6/11 হ'ব আমি পিছৰটোলৈ গৈছো প্ৰামাণিক ঠাঁচলৈ নিয়া ইয়াতে 24/-45 আছে নহয় জানো গতিকে ইয়াতো একেই কথা যে কিউৰ মানটো ঋণাত্মক হৈ আছে আৰু আমি সেইটো ধনাত্মক কৰিব লাগিব আহা আমি কি কৰিব পাৰো চাওঁ প্ৰথমে সংখ্যা কেইটালে মন কৰায় ইয়াতে 24 এই অংক দুটা যদি আমি যোগ কৰি দিও 2 আৰু 4 যোগ কৰিলে আমি কিমান পাম 6 আমি অংক কেইটা যোগ কৰি লৈছো 2 + 4 আৰু যোগ কৰিলে আমি পাইছো 6 ঠিক একে ধৰণে ইয়াৰে অংক কেইটা যদি যোগ কৰো 4 + 5 আৰু যোগ কৰোতে আমি পাইছো 9 এতিয়া 6 আৰু 9 এই দুটা সংখ্যাই 3ৰে বিভাজ্য হয় নহয় জানো গতিকে বিভাজ্যতাৰ সূত্ৰটো অকমান মনত পেলোৱা আমি এই দুটা সংখ্যাকে 3ৰে হৰণ কৰিব পাৰিম আমি কৰি চাওঁ আহা
24 minus 45 divided by 3 ইয়াতো আমি 3 ৰে কৰিম কিন্তু যেহেতু নেগেটিভ আছে নাম্বাৰ আছে গতিকে আমি -3 ৰে দুটাকে ডিভাইড কৰি দিম এতিয়া আমি যদি ডিভাইড কৰো তেনেহলে আমি পাম যে 24 divided by -3 অৰ্থাৎ আমি পাম -8 আৰু ইয়াতে -45 divided by 3 কিমান পাম 15 আৰু এইটোৱে হ'ব আমাৰ 24 by -45 ৰ প্ৰামাণিক ঠাঁচৰ পৰিমেয় সংখ্যা একেবাৰে সহজ তোমালোকে যদি ঘৰত প্ৰেক্টিছ কৰা তোমালোকেও পাৰিবা আৰু ইয়াতে প্ৰতিটো নিয়মে আমি দেখুৱাই দিছো নহয় জানো ঠিক আছে বাৰু ছাত্ৰ-ছাত্ৰীসকল পৰিমেয় সংখ্যাৰ পৰিচয় ধনাত্মক পৰিমেয় সংখ্যা ঋণাত্মক পৰিমেয় সংখ্যা প্ৰামাণিক ঠাঁচৰ পৰিমেয় সংখ্যা আজিৰ ক্লাছটোত আমি ইমানখিনি আলোচনা কৰিলো এতিয়া আমি আহিছো মূল্যায়নলে তোমালোকক বাৰু এটা প্ৰশ্ন ইয়াতে দিয়া আছে পৰিমেয় সংখ্যা কি তোমালোকে ক'ব পাৰিবানে আশা কৰিছো তোমালোকে আটাই ক'ব পাৰিবা কাৰণ ইতিমধ্যে আমি পৰিমেয় সংখ্যা কি পঢ়িয়ে আহিছো তথাপিও এবাৰ মই তোমালোকক মনত পেলাই দিছো যে পৰিমেয় সংখ্যা হয় যিবোৰ সংখ্যাক আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো য'ত p আৰু q প্ৰত্যেকই একোটা ইন্টিজাৰ্স বা অখণ্ড সংখ্যা হয় আৰু এটা শৰ্ত আছে য'ত q is not equal to 0 হয় এই সংখ্যাবোৰকে আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম আৰু আমি ইতিমধ্যে পৰিমেয় সংখ্যাৰ বহুতখিনি কাম কৰি আহিলো বহুতখিনি শিকি আহিলো তোমালোকে নিশ্চয় পৰিমেয় সংখ্যা এটা উদাহৰণো দিব পাৰিবা নহয় জানো ঠিক আছে আমাৰ দ্বিতীয় প্ৰশ্নটোলৈ গৈছো সকলো ভগ্নাংশই পৰিমেয় সংখ্যা তোমালোকে মাত্ৰ ক'ব লাগে শুদ্ধ নে অশুদ্ধ তোমালোকে বাৰু কোৱাচোন ভগ্নাংশবোৰ পৰিমেয় সংখ্যা হয়নে অকমান আগতে আমি আলোচনা কৰি আহিছিলো যদি আমি এটা ভগ্নাংশ লওঁ ধৰি লৈছো আমি 5/4 এইটো এটা আমি ভগ্নাংশ লৈছো আৰু এই ভগ্নাংশটো আমাৰ পৰিমেয় সংখ্যা হয় নে নহয় ইটো p by q আকাৰত আছে ইয়াৰ প্ৰতিটো p আৰু q ৰ মানটো আমাৰ এটা অখণ্ড সংখ্যা আৰু লগতে ইয়াতে q ৰ মানটো কিন্তু শূন্য হোৱা নাই গতিকে পৰিমেয় সংখ্যাৰ শৰ্ত সাপেক্ষে ভগ্নাংশবোৰ একোটা পৰিমেয় সংখ্যা হয় অৰ্থাৎ ইয়াতে যেটো দিছে সকলো ভগ্নাংশই পৰিমেয় সংখ্যা আমি উত্তৰটো শুদ্ধ বুলি লিখিব পাৰিম নহয় জানো প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল পৰিমেয় সংখ্যাৰ পাঠটিত আজি আমি ইমানখিনিয়ে আলোচনা কৰিলো আশা কৰো তোমালোকে বুজি পাইছা সুন্দৰকৈ আমি আহিম আকৌ আগলৈ নতুন পাঠ লৈ তেতিয়ালৈকে সকলোলৈ ধন্যবাদ জনাইছো নমস্কাৰ